নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ভাবি চাইছেনে সফল মানুহবিলাক কিয় সফল হয়? তেওঁলোকৰ কোনবোৰ অভ্যাস আমি অনুকৰণ কৰা দৰকাৰ? আহক জানি লওঁ আজি আমাৰ ভিডিঅ'ত সফল লোকসকলৰ 7টা অভ্যাস, যাৰ দ্বাৰা আমিও জীৱনত সফল হ'ব পাৰিম। তেনে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ থওঁ যে আমাৰ এই ৰিডিপ লাভ ডায়েৰী নামৰ ইউটিউব চেনেলটো যেন ছাবস্ক্ৰাইব কৰি থয় এই ধৰণৰ অধিক ভিডিঅ' পাবলৈ। বলক তেন্তে ভিডিঅ'লৈ আমি আগবাঢ়োঁ। সফল লোকসকলে সফলতাৰ ৰাস্তাটো চিনি পায়, অৰ্থাৎ তেওঁলোকৰ মগজুত স্পষ্ট ধাৰণা থাকে আৰু তেওঁলোকে দোধৰ মোধৰত নপৰে। আপুনি হয়তো দুটা ৰাস্তা দেখি দোধৰ মোধৰত পৰিব পাৰে, কিন্তু তেওঁ সফলতাৰ পিনে যোৱা বা নিজৰ জীৱনৰ লক্ষ্যৰ পিনে যোৱা ৰাস্তাটো ভালদৰে চিনি পায়। অৰ্থাৎ সফল লোকসকলৰ লক্ষ্য নিৰ্ধাৰণ কৰা এটা বিশেষ ধৰণৰ শক্তি আছে। সফল লোকসকলে নিজৰ দায়িত্ব বুজে, তেওঁলোকে নিজৰ দায়িত্ব বুজি কাম কৰে আৰু তেওঁলোকে নিজৰ বিফলতাৰ পৰা শিকে। তেওঁলোকে নিজৰ বিফলতাৰ কাৰণে আনক দোষ নিদিয়ে। সফল লোকসকলে নিজক অনুশাসন কৰিব জানে, তেওঁলোকক আধ্যাত্মিক দিশত যথেষ্ট উন্নত হোৱা দেখা যায় আৰু তেওঁলোকে নিজক অনুসৰণ কৰিব পাৰে কাৰণে জীৱনত উন্নতি কৰে। তেওঁলোকে নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হয়, কিন্তু অনবৰতে মনৰ দ্বাৰা পৰিচালিত নহয়। নিজৰ মনৰো শুনে, কিন্তু বিবেকৰ দ্বাৰা চালি জাৰি চায়। সফল লোকসকলে বহুত কিতাপ পঢ়ে। কিতাপ পঢ়া এটা বহুত ভাল গুণ। ইয়াৰ বিষয়ে মানুহক নতুনকৈ বুজোৱাৰ প্ৰয়োজন নাই, কিন্তু মানুহে ব্যস্ততাৰ অজুহাতত আজিকালি কিতাপ নপঢ়াৰ ভাও জুৰে আৰু তেওঁলোকে কিতাপ পঢ়িবলৈ বেয়া পোৱা হৈছে। কিন্তু কিতাপ পঢ়িলে বিভিন্ন খবৰ পোৱাৰ উপৰি আপোনাৰ মগজুৰ বিভিন্ন ধৰণৰ বিকাশ হয়, যিবোৰ হয়তো আপুনি জানিলে আচৰিত হ'ব। আজিকালি মানুহে মোবাইলত মূৰ গুজি ঘণ্টাৰ পিছত ঘণ্টা চাব পাৰে, কিন্তু কিতাপ এখনত মূৰ গুজি চাবলৈ তেওঁলোকৰ সময় নাই। আৰু যদি আপুনি সফল হ'ব খুজিছে, তেনেহ'লে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। সফল লোকসকলে সময়ৰ সদব্যৱহাৰ কৰিব জানে। তেওঁলোকে সফল এইকাৰণে হয় যে তেওঁলোকে এটা ছেকেণ্ডো অপব্যয় নকৰে আৰু সময়ৰ সদব্যৱহাৰ যিসকলে কৰিব জানে তেওঁলোকে জীৱনত উন্নতি কৰিবই। সফল লোকসকলৰ এটা বিশেষ ধৰণৰ গতিময়তা আছে। তেওঁলোকে সদায় গতি কৰি থাকে, অৰ্থাৎ তেওঁলোকে সদায় খোজকাঢ়ি থাকে। আৰু এই খোজকঢ়াৰ অৰ্থ কেৱল ৰাস্তাত খোজকঢ়া বা ক'ৰবাত জগিং কৰিবলৈ খোজকঢ়া নহয়। তেওঁলোকে জীৱনত আগবাঢ়ি খোজকাঢ়ি থাকিব জানে। তেওঁলোকে বিফল হ'লে বা হাৰি গ'লে বা জীৱনত পিছলৈ পৰিলে ৰৈ নাযায়, তেওঁলোকে সদায় আগলৈ আগবাঢ়ি যায়। আৰু যি মানুহে নিজৰ দুখক তথা জীৱনত ধুমুহাক নেওচি আগবাঢ়ি যাব পাৰে, তেওঁ জীৱনত সফল নোহোৱাৰ কোনো নজিৰ নাই। তেওঁ এদিন নহয় এদিন নিশ্চয় সফল হ'বই। সফল লোকসকলে নিজৰ মন পচন্দৰ কামটো সুন্দৰকৈ কৰিব জানে আৰু এই কামৰ বাবে তেওঁলোকৰ মন সদায় শান্ত তথা সুস্থিৰ হৈ থাকে। আৰু সুন্দৰ মন এটাতে সুন্দৰ স্বাস্থ্য তথা সুন্দৰ মগজু এটা থাকিব পাৰে। আৰু সেইকাৰণে সফল লোকসকলে নিজৰ ইচ্ছামতে কিছুমান কাম কৰে, যিবোৰ ইচ্ছা তেওঁৰ নিজৰ লগতে সমাজৰ তথা পৰিয়ালৰো উন্নতি সাধন কৰে। বন্ধু-বান্ধৱীসকল, এইকেইটা আছিল প্ৰধান কেইটামান লক্ষণ, যাৰ দ্বাৰা এজন মানুহ সফল হয়। আৰু আমি এই গুণবোৰ আয়ত্ব কৰিবলৈ চেষ্টা কৰিব লাগে বা নিৰন্তৰ আমি এইবোৰ গুণ অভ্যাস কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে আমি জীৱনত সফল হ'ব পাৰোঁ। তেনে বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।